শ্ৰীৰামৰ সীতাবাৰ্তা শ্ৰৱণ আৰু জটায়ুৰ স্বৰ্গলাভ। এনেকৈয়ে সীতাক বিচাৰি ৰাম লক্ষ্মণে পৃথিৱীৰ চাৰিওফালে ভ্ৰমিবলৈ ধৰিলে। এনেকৈ ফুৰোতে ফুৰোতে তেওঁলোকৰ সন্মুখত তেজৰে ৰাঙলী হৈ থকা জটায়ুক দেখিবলৈ পালে। পক্ষীক ৰামে অনুমান কৰি ক'লে, সীতাক তয়েই খালি, সেয়েহে তোৰ প্ৰাণ বধিলে। পক্ষীৰূপে আছহে, তই নিশাচৰ। এপাত বানেৰে তোক যমৰ ঘৰলৈ পঠিয়াম। এই বুলি তাক মাৰিবলৈ বান জুৰিলে। মুখত তেজযুক্ত ওঠেৰে বীৰে লাহে লাহে ক'লে, সীতাক অন্বেষণ কৰি কৰি বহুত ক্লেশ লাভ কৰিলা। এই দেশত সীতাৰ সন্ধান নাপাবা। হে ৰাম, সীতাৰ কাৰণেই মোৰ মৰণ। সীতাক লংকাৰ ৰাৱণে লৈ গ'ল। তোমালোক দুই ভাই যেতিয়া ঘৰত নাছিলা, শূন্য ঘৰ পাই লংকেশ্বৰে হৰণ কৰি নিলে। মই বৃদ্ধই যুদ্ধ কৰি তাক বাধা দিছিলোঁ। হে ৰাম, তোমাৰ আশাতে ৰথ ভেটি ৰাখিছিলোঁ। পাপিষ্ঠ ৰাৱণে মোৰ দুই পাশা কাটিলে। তেজ বমি কৰিব লাগিছিল। এই জীৱন যাব এতিয়া। এনেই ঘূৰি ফুৰিবলৈ কোনো প্ৰয়োজন নাই। হে ৰাম, তুমি এতিয়া ৰাৱণক মাৰিবলৈ চিন্তা কৰা। তোমাৰ পিতাৰ মোৰ মিত্ৰ আছিল। তোমাৰ কাৰণে মৰিছোঁ। প্ৰাণ ৰৈ আছে তোমাক দৰ্শন কৰিবলৈ। সন্মুখত থিয় হোৱা ৰাম, এক ক্ষণ মাত্ৰ চাই লওঁ। পৰিচয় জানিবলৈ পাই নিজক নিজে নিন্দা কৰিবলৈ ধৰিলে। দুই ভায়ে অতিশয় ৰোদন কৰিবলৈ ধৰিলে। জটায়ুৱে যিমান ক'লে তাক লিখিবলৈ সাধ্য নাই। ৰামে কেৱল অবিৰতভাৱে কান্দিবলৈ ধৰিলে। শ্ৰীৰামে ক'লে, হে পক্ষী, তুমি মোৰ পিতৃ। সীতাৰ কথা কৈ মোৰ তাপ দূৰ কৰা। ৰাৱণৰ লগত মোৰ কোনো বৈৰিতা নাই। বিনা দোষত মোৰ স্ত্ৰীক হৰণ কৰিলে। তাৰ কোন বংশত জন্ম, কোন পুৰত থাকে, কোন দোষত জানকীক হৰণ কৰিলে। বহুত শক্তি প্ৰয়োগ কৰি পক্ষীয়ে মাথা তুলি শ্ৰীৰামক সকলো কথা ক'বলৈ ধৰিলে। তুমি চতুৰ্দশ সহস্ৰ ৰাক্ষস বধিলা। লক্ষ্মণে সুপৰ্ণখাৰ নাক কাণ কাটিলে। এই কোপত ৰাৱণে জানকীক হৰণ কৰিলে। লংকালৈ লৈ গৈ সমুদ্ৰৰ তীৰত ৰাখিলে। সি বিশ্বশ্ৰৱাৰ পুত্ৰ, নাম ৰাৱণ, বৰ ডাঙৰ ৰজা। বিধাতাৰ বৰত মহা তেজা হ'ল। কোনো চিন্তা নকৰিবা, ক্ৰন্দন সম্বৰণ কৰা। ৰাৱণক বধ কৰি জানকীক উদ্ধাৰ কৰা। হে ৰাম, তোমাৰ পাদুদক মোৰ মুখত দিয়া। সকলো কলুষ নাশ কৰি স্বৰ্গলৈ যাওঁ। মৃত্যুকালত পক্ষীয়ে শ্ৰীৰাম লক্ষ্মণক বন্দনা কৰি দিব্য ৰথত উঠি স্বৰ্গলৈ গমন কৰিলে। শ্ৰীৰামৰ দ্বাৰা জটায়ুৰ সৎকাৰ। শ্ৰীৰামে ক'লে, এই পক্ষী মোৰ পিতাৰ সমান। সীতাৰ কাৰণে এই পক্ষীয়ে প্ৰাণ হেৰুৱালে। বন্য জন্তুৱে খালে অধৰ্ম অপযশ হ'ব। গতিকে হে লক্ষ্মণ, এই পক্ষীক অগ্নিকাৰ্য কৰা। ৰামৰ কথামতে লক্ষ্মণে দিব্য অগ্নিকুণ্ড সাজি পৰিপাটি কৰি কুণ্ড কৰি অগ্নি জ্বলালে। জটায়ু পক্ষীৰাজক চিতাত তুলিলে। দুই ভায়েকে তেওঁৰ কাৰণে অগ্নিকৰ্ম কৰিলে। ব্যৱস্থামতে সৎকাৰ কৰিলে। গোদাবৰী জলত অৰ্পণ কৰিলে।